হাতশিঙিমাৰী জিলা চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। চিকিৎসালয়ত আৰক্ষী ৰোগীৰ মাজত হতাহতি। আৰক্ষী কনিষ্টেবলৰ বিৰুদ্ধে ভয়ংকৰ মাৰপিটৰ অভিযোগ। মাদক দ্ৰব্য সেৱন কৰি অন ডিউটিত নীতি নিয়ম উলংঘা আৰক্ষীৰ। হাতশিঙিমাৰী জিলা চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। হাতশিঙিমাৰী জিলা চিকিৎসালয়ত আৰক্ষী এপি কনিষ্টেবলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। অন ডিউটিত জিলা চিকিৎসালয়ৰ নীতি নিয়ম উলংঘা কৰিলে আৰক্ষী এপি কনিষ্টেবলজনে। জিলা চিকিৎসালয়ত হোমগাৰ্ডৰ বিৰুদ্ধে সুৰাপান কৰি এজন যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। চিকিৎসালয়তে আৰক্ষী আৰু ৰোগীৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হয়। জানিব পৰা মতে খাৰুৱাবান্ধা আৰক্ষীৰ এপি কনিষ্টেবলজনে মাদক দ্ৰব্য সেৱন কৰি অন ডিউটি থকাৰ অৱস্থাতে ৰোগীৰ আত্মীয়ক মাৰপিট কৰে। এই ঘটনা কেন্দ্ৰ কৰি হাতশিঙিমাৰী জিলা চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মোৰ নাম মুস্তাকিম হুছেইন। তো হস্পিটেলত মোৰ ভাইটিৰ লগত যোনটো হৈছে তাৰপিছত মোক মাতি দিলে আৰু যে দাদা এনেকুৱা হৈ আছে, তো হস্পিটেলত আহিব। তাৰপিছত চালোঁ যে এনেকুৱা হৈ আছে, চলি আছে। তাৰপিছত আসাম পুলিচটো তো সিহঁতৰ যোনটো মানে কোৱাৰ্টাৰ আছে তাতে মাতি লৈ আহিল মই আৰু মোৰ ভাইটিক দুজনক মাতি লৈ আহিল। তাৰপিছত আমি কৈ আছোঁ যে কথাটো এনেকুৱা আৰু এটা পুলিচ আছিলে, তো ওই পুলিচটোক জনাই আছোঁ কথাটো এনেকুৱা আছিলে। তাৰপিছত এই যোনটো পুলিচে আমাক লৈ আহিছে ইয়ে মানে মোৰ ওপৰত হাত তুলিলে আৰু প্ৰথমতে এটা মাৰিলে মোৰ মূৰত, তাৰপিছত আকৌ লাত মাৰিলে এটা। তাৰপিছত মানে যোনটো মানে বিহেভ কৰিছে আৰু গোটেইখিনি ৰেকৰ্ডিঙত আছে। আৰু মানে ই মানে যোনবোৰ মানে বিহেভ কৰিছে গোটেইখিনি মানে এলকহলৰ ওপৰত মানে কৰিছে, বহুত ভালকৈ এলকহল কৰিছে। মানে মুখৰ পৰা এনেকুৱা গোন্ধ মাৰি আছে মানে কোনো ওচৰতে যাব নোৱাৰে এই অৱস্থা। নিচা বহুত বেয়াকৈ নিচা কৰিছে মানে এইটো যদি এটা হস্পিটেল হয় য'ত মানে চিকিৎসা চলে, তাতে যদি এনেকুৱা ধৰণৰ যদি এলকহল মানে লৈ থাকে ষ্টাফবোৰে, কেনেকৈ চলিব এটা হস্পিটেল ডিষ্ট্ৰিক্টত? হা, এইটো আসাম পুলিচ মানে আমাৰ মানে হস্পিটেলৰ কোনোবা এটা পুলিচ, মানে নামটো ক'ব নোৱাৰোঁ নাম কি আছিল তাৰ, কিন্তু বহুত বেয়াকৈ নিচা কৰিছে। ৰেছপন্স মানে কি, এইটো মানে যোনটো মানে টিকেট ল'ব খুজিছিলে, এমাৰ্জেঞ্চি পেচেণ্ট আছিলে, ডক্টৰ তাতে লৈ গৈছে। লৈ যোৱাৰ পিছত মানে কি হৈছে, ডক্টৰে টিকেট খুজি আছিলে, মানে এমাৰ্জেঞ্চি যোনটো টিকেট হয় কুপনটো লাগে বুলি। তো তাতে কাউণ্টাৰত গৈছে টিকেট ল'ব। লোৱাৰ পিছত এটা লাইনত মানে 2-3জন মানে পেচেণ্ট ৱেটিঙত আছিলে। তো সেইকাৰণে মানে আৰু এটা লাইন আছিলে, তো সেইটো লাইনত গৈছে। তো মানে সিহঁতে মানে ভিতৰত মানে ইমান গপ ইমান ধেমালি, সিহঁতৰ মানে পেচেণ্টক মানে গুৰুত্ব নিদিয়ে কি চলি আছে ভিতৰত, না এটা এমাৰ্জেঞ্চি পেচেণ্ট আহিছে যে কি কৰিব লাগব নালাগব মানে নাই এইবোৰ। সিহঁতৰ মূৰত মানে ধেমালি এইটো আছেই। মানে টিকেট এটা খুজিব মানে এমাৰ্জেঞ্চি টিকেট এটা লোৱাৰ কাৰণে যদি 10 মিনিট ৰখিব লাগে কেনেকুৱা হ'ব তেনেহ'লে? নাই, ডক্টৰ নাছিলে। আমাকতো কোৱাৰ্টাৰত লৈ আহিছে, মানে যোনটো পুলিচৰ যোনটো কোৱাৰ্টাৰ আছে তাতে লৈ আহিছে আমাক। লৈ অহাৰ পিছত কোৱাৰ্টাৰৰ ভিতৰত এনেকুৱা অৱস্থা কৰিছে আমাক। এতিয়া আমি এইটো যদি আমাৰ যদি এটা যদি ডিষ্ট্ৰিক্টত যদি ইমান এটা যদি হস্পিটেল আছে, হা, যিখিনি চিকিৎসা যদি চলি আছে, তো ষ্টাফবোৰৰ দায়িত্ব আছে এটা, কিন্তু যে ভালকৈ মানে গৰীব যিবোৰ মানুহ আছে এইবোৰ মানে ভালকৈ ট্ৰিটমেণ্ট ল'ব পাৰে, মানে নাই এইবোৰ একো নাই, অকল মানে নামত চলি আছে এইটো। মই এইটো মানে মই বিচাৰোঁ যে এইটো মানে মোৰ লগত যোনটো হৈছে এইটোতো বেলেগ কথা হয়, কিন্তু মোৰ আৰু যোনটো ডিষ্ট্ৰিক্টৰ যোনটো মানুহবোৰ আছে, গৰীব মানুহবোৰ আছে, এইবোৰৰ লগত যে আৰু কেনেকুৱা অত্যাচাৰ চলে এইটো মই মানে এইটো ক'ব নোৱাৰোঁ। হাতশিঙিমাৰীৰ পৰা ৰিজাজুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।